আসামে আজ থেকে আনুষ্ঠানিকভাবে যাত্রা শুরু করল রাজ্য সরকারের অন্যতম প্রধান জনকল্যাণমুখী প্রকল্প অরুণোদয় 3.0। এই প্রকল্পের শুভ উদ্বোধন করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। অনুষ্ঠানে যোগ দিয়ে মুখ্যমন্ত্রী ডক্টর শর্মা জানান, নতুন আর্থিক বছরের বাজেট বাস্তবায়নে সরকার অরুণোদয় প্রকল্পকেই সর্বোচ্চ অগ্রাধিকার দিয়েছে। আজ থেকেই রাজ্যের প্রায় 37 লক্ষ যোগ্য নারী ও মায়ের ব্যাংক অ্যাকাউন্টে সরাসরি ডিবিটি এই অনুদানের টাকা পৌঁছে যাচ্ছে এবং ভবিষ্যতেও প্রতি মাসে নিয়ম মেনে এই অর্থ হস্তান্তরিত হবে। অর্থবণ্টনে স্বচ্ছতা সুনিশ্চিত করতে ও নাম অ্যাকাউন্টের গরমিল এড়াতে এবার থেকে ব্যাংক অ্যাকাউন্টের সঙ্গে আধার নম্বর সংলগ্ন বা আধার লিঙ্কেজ করা হয়েছে। পাশাপাশি যে কোনো উপভোক্তা যেন অর্থ পাওয়া নিয়ে কোনো সমস্যায় না পড়ে তার সমাধান করতে প্রতিটি বিধানসভা কেন্দ্রে অরুণোদয় সারথী নিয়োগের কথা ঘোষণা করেন মুখ্যমন্ত্রী। আসাম প্রাইম নেটওয়ার্ক মানস পুত্ৰ এই অৰুণোদয় আঁচনি অৰুণোদয় 3 পুনৰাৰম্ভন কৰিবলৈ ওলাইছোঁ। 2020 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে বিত্তমন্ত্ৰী হিচাপে এই অৰুণোদয় আঁচনিৰ আৰম্ভণি কৰিছিল 830 টকাৰে। 830 টকা প্ৰতিগৰাকী আইমাতৃৰ একাউণ্টলৈকে দি 17 লাখ আইমাতৃক জড়িত কৰি এই আঁচনিৰ শুভাৰম্ভণি হৈছিল 2020 চনৰ আগষ্ট মাহত। আৰু তাৰ পিছতে ই 1000 টকালৈ বৃদ্ধি হ'ল, 17 লাখৰ পৰা 27 লাখ হ'ল। তাৰ পিছত 1250 টকালৈকে বৃদ্ধি হ'ল। আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 40 লাখৰ ওচৰ চুলেগৈ। আৰু আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে অৰুণোদয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি, এই আঁচনি অসমৰ আই মাতৃসকলৰ এক স্বাভিমানৰ আঁচনি, এক সন্মানৰ আঁচনি হৈ পৰিল। অৰ্থাৎ বাজেটত বহুত কাম থাকে, কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ল'লোঁ যে অৰুণোদয় জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত ল'ম। আজি 1 আগষ্ট অসমৰ 37 লাখ মাতৃয়ে খন্তেক সময় পিছতেই তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি সেই পুঁজি লাভ কৰিব। আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ। বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা ATMৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে, তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ, যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সোধোঁ যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব। আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ।
এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব